কেতিয়া পাতিব? নমস্কাৰ বন্ধুসকল, আজি নতুন আপডেট এটা লৈ আহিছোঁ। অসম পুলিচৰে হয়। এতিয়া ৰিচেণ্ট অলপ আগত 1 ঘণ্টা 2 ঘণ্টামানৰ আগত আমাৰ ঘৰৰ ওচৰতে মানে আমি যিখন ফিল্ডত দৌৰি থাকোঁ সেইখন ফিল্ডৰ মানে আমাৰ মামা আহিছিলে আজি, আমাৰ CM ছাৰ। মানে সেইটো টাৰ্গেটেড লৈ গৈছিলোঁ যে কিবা আপডেট পাওঁ নেকি বা আমাৰ অসম পুলিচৰ বিষয়ে। কাৰণ আমাৰ ল'ৰা ছোৱালীখিনি দেখিছে কিমান কষ্ট কৰি আছে, পঢ়া শুনা কাট অফ কিমান যাব, কি কথা মানে পঢ়িম নপঢ়িম, ৰিটেন কেতিয়া হ'ব, কি কথা মানে অলপ বহুতখিনি মানে প্ৰশ্ন হৈ আছে, কি কৰিম কি নকৰিম তেনেকুৱা এটা প্ৰশ্ন হৈ আছে। সেইটো কাৰণে মই ভাবিলোঁ কি আমাৰ ফিল্ডতো তেনেকৈ ল'ৰা আছে, হেৰি কেণ্ডিডেট আছে পাছ কৰা, মানে গোটেইখিনিয়ে ভাবিলোঁ মিলাই পিনে আজি বোলো আমি CM ছাৰক আজি লগ ধৰোঁ, কওঁ বোলো এনেকৈ। কাৰণ CM ছাৰেতো কয় আৰু কিবা এটা সুধিলে, আৰু হয়তো অলপ ল'ৰা ছোৱালী অলপ বেছি থাকিলেহে মানে ৰেচপন্সটো দিয়ে। সেইটো কাৰণে মানে আমি কেইটামান লগ খালোঁ। তাৰপিছত লগ খাই পেলাই লাষ্টৰ মুহূৰ্তত লগ পালোঁ। লগ পাই সুধিলোঁ যে আমাৰ ৰিটেন কেতিয়া হ'ব, কি কথা। পিছত মামাই ক'লে মানে এনেকুৱা তেনেকুৱা। তোমালোকক মই ভিডিঅ'টো দি দিছোঁ, মই লাষ্টত চাই দিবা, তোমালোকে তেতিয়া আপডেটটো পাই যাবা। আৰু মানে ভিডিঅ'টো যদি ভাল লাগে, কাৰণ চোৱা তোমালোকৰ অকল মোৰ কাৰণে নহয়, তোমালোকৰ সকলোৰ কাৰণে মই আপডেটটো লৈ আনিছোঁ। মানে চবৰে যাতে ভাল হওক, সুবিধা হওক, এনেকুৱা এটা আমি ডেট এটা পাওক যে এনেকুৱা এটা হ'ব। সেইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু আগলৈ শ্বেয়াৰ কৰিবা আৰু লাইক কৰি দিবা যদি ভাল লাগে আপডেটটো। মই মানে তোমালোকৰ কাৰণে লৈ আনিছোঁ এইটো আপডেট। চাই ল'বা, মই ভিডিঅ'টো লগাই দিছোঁ। খালি ভিডিঅ'টো দীঘলকৈ কৰি দিলোঁ, পথালি কৰা নহ'ল, কাৰণ কিমান চিকিউৰিটি ঠাই গম পায় আৰু তোমালোকে। তাৰে ভিতৰত মানে মিলাই মিলি আৰু অলপ উলিয়াই দিলোঁ। ঠিক আছে, মই ভিডিঅ'টো লগাই দিছোঁ, তোমালোকে চাই ল'বা। ঠিক আছে, ধন্যবাদ। মামা ঐ মামা, এইফালে এইফালে। অ মামা, পুলিচৰ ৰিটেন কেতিয়া পাতিব? পৰীক্ষাটো চলি আছে। নহয় মামা, ফিজিকেল হৈ গ'ল, ফিজিকেল হৈ গ'ল, ফিজিকেল হৈ গ'ল মামা। ইয়াতে চেঞ্জ হৈছে, বহুত জেগাত চলি আছে। মামা ফেব্ৰুৱাৰীত হ'ব নাই? মাৰ্চত হ'ব ন? ঠিকে আছে, এপইণ্টমেণ্ট কৰিম। ঠিক আছে, থেংক ইউ মামা।